বিনা অটিপিৰেও খালি হৈ পৰিব আপোনাৰ বেংক একাউণ্ট। এনেকৈ খালি হৈ পৰিব আপোনাৰ বেংক একাউণ্ট। আপোনালোকে হয়তো নিশ্চয় জানে যে ফোনপে, গুগল পে বা বেংক এটিএম মোবাইলত যদি কিবা অটিপি আহে আৰু সেই অটিপিটো যদি বেলেগ কাৰোবাৰ ওচৰত শ্বেয়াৰ কৰোঁ তেতিয়াহে একাউণ্ট খালি কৰিব পাৰিছিল। কিন্তু এতিয়া বিনা অটিপিৰেও আপোনাৰ বেংক একাউণ্ট খালি কৰি দিব পাৰে। কিন্তু নতুনকৈ দেশত জালিয়াতিৰ সংখ্যা বহুত বৃদ্ধি পাইছে। নতুন নতুন চক্ৰই কৌশলেৰে তেওঁলোকে দেশৰ জনগণক লুটিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ দিল্লীত এনেকুৱা এটা ঘটনা হৈছে, এগৰাকী ব্যক্তি তেওঁৰ একাউণ্টৰ পৰা 50 লাখ টকা লুটি লৈ গৈছে এই চক্ৰই। দিল্লীৰ এগৰাকী ব্যক্তিৰ মোবাইলত এনেকুৱা হঠাৎ কল আহিবলৈ আৰম্ভ কৰিল। কিছুমান ব্লেংক কল আহিবলৈ আৰম্ভ কৰিল। এটাৰ পিছত আন এটা কল আহিবলৈ আৰম্ভ কৰিছিল। তেওঁ যেতিয়া ৰিচিভ কৰে তেতিয়া কোনো কথা বতৰা নাই। এটাৰ পিছত আৰু এটা কল কৰি থাকে। নন ষ্টপ এনেকুৱা তেওঁৰ মোবাইলত কল আহি আছিল। অৱশেষত তেওঁ উপায়হীন হৈ মোবাইলটো ছুইচ অফ কৰিবলৈ বাধ্য হ'ল। হয়, স্বাভাৱিক, যদি আপোনাৰ মোবাইলত এনেকুৱা যদি নন ষ্টপ যদি ফোন আহি থাকে তেনেহ'লে তেতিয়া আপুনি কি কৰিব? আপোনাৰ মনত তেতিয়া প্ৰথম প্ৰশ্নটো আহিব, মোবাইলটো বন্ধ কৰি দিওঁ, ইমান ফোন ক'ৰ পৰা আহি আছে, অকণমান সময়ৰ কাৰণে মোবাইলটো ছুইচ অফ কৰি ৰাখি দিওঁ। এনেকুৱা যেতিয়া সেই ব্যক্তিজনে তেওঁৰ মোবাইলত বাৰে বাৰে কল অহাৰ ফলত তেওঁ বিৰক্ত হৈছিল, তেতিয়া তেওঁৰ মোবাইলটো ছুইচ অফ কৰিছিল। যেতিয়া তেওঁ মোবাইলটো পুনৰাই খুলিছিল তেতিয়া তেওঁলৈ মেছেজ আহিবলৈ আৰম্ভ কৰিলে যে তেওঁৰ একাউণ্টৰ পৰা 10,000, 15,000, 20,000, 25,000 টকাৰ ট্ৰেঞ্জেকশ্যন হৈ আছে। বেলেগ বেলেগ একাউণ্টত এই টকাখিনি ট্ৰেন্সফাৰ কৰা হৈ আছে। গতিকে এয়া কেনেকৈ সম্ভৱ? বিনা অটিপিত আপোনাৰ একাউণ্টৰ পৰা কেনেকৈ হেকাৰে লুটি লৈ যাব পাৰে? জানিবলৈ আজিৰ এই ভিডিঅ'টো চাওক আৰু আনকো জনাই সতৰ্ক কৰি দিয়ক। আপুনি মই চিন্তা কৰিব নোৱাৰা এনেকুৱা কিছুমান টেকনিক তেওঁলোকে আৱিষ্কাৰ কৰিছে, যাৰ জৰিয়তে ভাবিব নোৱাৰা এনে কিছু চিষ্টেম তেওঁলোকে আৱিষ্কাৰ কৰিছে, যাৰ জৰিয়তে তেওঁলোকে মুহূৰ্তৰ ভিতৰতে খালী কৰি দিব পাৰে আপোনাৰ একাউণ্ট, আপোনাৰ কষ্টোপাৰ্জিত ধন। গতিকে সবিশেষ কথাখিনি জানিবলৈ আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকক। এই যিটো খেল চলি আছে সেইটো হ'ল আচলতে মোবাইল নাম্বাৰৰ দ্বাৰা তেওঁলোকে এই স্কেমটো বা ফ্ৰডটো কৰে। আচলতে এই স্কেমাৰসকলৰ হাতত এই ইনফৰমেশ্যনটো যায়গৈ যে কাৰ একাউণ্টত বেছি টকা আছে, কোন লাখ লাখ টকাৰ, হাজাৰ হাজাৰ টকাৰ গৰাকী। আজিকালি আমি সকলোৱে প্ৰায় একেটা নম্বৰতে ফোনপে, গুগল পে বা এই ছেইম নম্বৰতে আমি বেংক একাউণ্টত লিংক কৰি থাকোঁ, একাউণ্টৰ লগত দি থাকোঁ, আৰু সেই মোবাইল নম্বৰটোৰ পৰাই তেওঁলোকে এই স্কেমটো কৰিবলৈ আৰম্ভ কৰিছে। আজিকালি হেকাৰসকলে এই মোবাইল নম্বৰবিলাকৰ ক্লন তৈয়াৰ কৰি লয়, যাক কোৱা হয় চিম ৱেপিং। আজিকালি আমি প্ৰায় 2টা নম্বৰ ব্যৱহাৰ কৰোঁ আৰু এই ভুলটো আমাৰ প্ৰায় হৈ থাকে যে আমি একেটা নম্বৰে আধাৰ কাৰ্ডৰ লগত, বেংক একাউণ্টৰ লগত, UPI লগত, ফোনপে, গুগল পে ব্যৱহাৰ কৰি থাকোঁ বা ইমেইল আন সকলোতে আমি প্ৰায় একেটা নম্বৰ ব্যৱহাৰ কৰিব বিচাৰোঁ। গতিকে যিমান দূৰ সম্ভৱ আপোনালোকে এটা নম্বৰ বেংকত ৰাখিব আৰু আন যিটো নম্বৰ আছে সেই নম্বৰটো বাকী ইমেইল, আধাৰ বা আন বেলেগ কামত ব্যৱহাৰ কৰিলে যথেষ্ট লাভ হ'ব। আপোনাৰ পাৰ্চনেল নম্বৰ বা যিটো মোবাইল নম্বৰ আপুনি বেংক একাউণ্টত দিছে, আধাৰ কাৰ্ডত দিছে, ফোনপে বা গুগল পে চলা সেই নম্বৰটো আপুনি বেলেগ এপত যেতিয়া ৰেজিষ্টাৰ কৰিব, আজিকালি কি হয়, আমি যিকোনো এটা এপছ ইনষ্টল কৰাৰ লগে লগে সেই এপছটোত আমি মোবাইল নম্বৰৰ দ্বাৰা ৰেজিষ্টাৰ কৰিবলৈ কয়, আৰু যেতিয়া আমি মোবাইল নম্বৰৰ দ্বাৰা ৰেজিষ্টাৰ কৰোঁ তেতিয়াহে আমাৰ মোবাইল নম্বৰৰ ইনফৰমেশ্যনটো সেই এপছটোৰ ওচৰত গুচি যায়গৈ। আৰু বহুতো সময়ত এই এপছবিলাকে আমাৰ ডাটাবিলাক চুৰি কৰি থাকে, তেওঁলোকে ডাটাবিলাক বিক্ৰী কৰি থাকে এই হেকাৰ বা বিভিন্ন কোম্পানীৰ ওচৰত। এনেকুৱা বহুতো ঘটনা দেশত ইতিমধ্যে হৈছে। গতিকে এই হেকাৰসকলৰ পৰা বাচি থাকিবলৈ আপোনালোকে আপোনাৰ 2 নম্বৰ যিটো মোবাইল নম্বৰ সেইটো এনেকুৱা এপছবিলাকত লগ ইন বা ছাইন আপ কৰোঁতে ব্যৱহাৰ কৰিব। আপোনাৰ মোবাইলত যদি হঠাৎ এনেকুৱা বাৰে বাৰে ফোন কল অহা আৰম্ভ কৰে আৰু ফোনটো এটাৰ পিছত এটা আহি থাকে আৰু আপুনি ৰিচিভ কৰাৰ পিছত সেইবোৰৰ পৰা একো কথা বতৰা শুনা নাযায়, তেতিয়া হয়তো আপুনি ভয় খাই যাব পাৰে, বা যদি আপুনি বিজি হয় তেতিয়া আপুনি হয়তো মোবাইলটো ছুইচ অফ কৰি দিব পাৰে, পিছত চাই ল'ম কোনে ফোন কৰিছে। আৰু সেই সুযোগটো এই হেকাৰসকলে বা চাইবাৰ ক্ৰাইম যিসকলে কৰে সেইসকলে ব্যৱহাৰ কৰি আপোনাৰ একাউণ্টৰ পৰা লুটি লৈ যাব আৰম্ভ কৰিছে। এনেকৈ যেতিয়া আপুনি বিৰক্ত হৈ আপোনাৰ মোবাইল নম্বৰটো ছুইচ অফ কৰি দিব, তেতিয়া আপোনাৰ মোবাইল নম্বৰৰ ছেইম নম্বৰৰে যিটো তেওঁলোকে ক্লন সৃষ্টি কৰিছিল, সেই ক্লন চিমত আপোনাৰ মোবাইলত মেছেজবোৰ বা অটিপিবিলাক নগৈ সেই ক্লন চিমত অটিপিবিলাক যাবলৈ আৰম্ভ কৰিব।
আৰু OTP বিলাক যেতিয়া তেওঁলোকে পাব তেতিয়াই তেওঁলোকে OTP ব্যৱহাৰ কৰি আপোনাৰ একাউণ্ট বিলাক খালি কৰা আৰম্ভ কৰি দিব টকা ট্ৰান্সফাৰ কৰা তেওঁলোকে আৰম্ভ কৰি দিব আপোনাৰ মোবাইল নম্বৰটো যদি চলিত অৱস্থা থাকে বা অন হৈ থাকে তেনেহলে আপোনাৰ লগত এই ফ্ৰড কোনেও কৰিব নোৱাৰে যেতিয়া আপুনি মোবাইল নম্বৰটো সুইচ অফ কৰিব তেতিয়াই আপোনাৰ SMS বিলাক ফৰৱাৰ্ড হৈ সেই ক্লোন নাম্বাৰটোলৈ গুচি যোৱা আৰম্ভ কৰিব গতিকে আজিকালি এই যিবিলাক সাইবাৰ ক্ৰাইম কৰে বা ফ্ৰড কৰে এই সকলে এনেকুৱা বহুতো ৰিসাৰ্চ কৰি তেওঁলোকে এই কামত লাগিছে যদিও এনে ধৰণৰ ঘটনাৰ সংখ্যা বহুত কম কিন্তু যিকেইটা ঘটনা হৈছে এতিয়ালৈকে বহুত ডাঙৰ ট্ৰানজেকচন বা বহুত ডাঙৰ লুণ্ঠন হোৱা ঘটনা সন্মুখলৈ আহিছে গতিকে আপোনালোক সকলো সাৱধান হৈ থাকিব নহলে এনেকুৱা আপোনাৰ মোবাইল নম্বৰৰ পৰা লুটি লৈ যাব পাৰে বেংক একাউণ্ট মুহূৰ্ততে খালি কৰি দিব পাৰে দ্বিতীয় হল আপোনাৰ মোবাইলত যদি OTP আহে কিবা OTP শেয়াৰ কৰা হয় সেই OTPটো কাৰো ওচৰত নিদিব বা কিবা লিংকত আপুনি ভুলক্ৰমেও ক্লিক নকৰিব লিংকত ক্লিক কৰাৰ আগতে ভাবি চাব বা সেইটো পৰীক্ষা কৰি চাব যে লিংকটো আসলতে কৰ পৰা আহিছে সেইটো আসল লিংক হয় নে কোনোবাই কিবা ফ্ৰড লিংক পঠিয়াইছে আপোনাক হ্যাক কৰিবলৈ আপোনাৰ একাউণ্টৰ টকা লুটিবলৈ আপোনাৰ ডাটাখিনি চুৰি কৰিবলৈ ইয়াৰ উপৰি যদি আপোনাৰ মোবাইলত বাৰে এনেকুৱা কিবা ফোন আহি থাকে তেনেহলে সেই মোবাইলটো বা সেই নম্বৰটো আপুনি ব্লক কৰি দিব পাৰে বা মোবাইলটো আপুনি কেতিয়াও সুইচ অফ নকৰিব ইয়াৰ উপৰি যদি আপোনাৰ মোবাইলে বা সিমে আপোনাৰ মোবাইলৰ সিমে হঠাৎ কাম কৰা আৰম্ভ কৰি দিয়ে কাৰোবাক মেছেজ পঠিয়ালে সেই মেছেজটো নোযোৱা হৈছে ইন্টাৰনেটে কাম নকৰা হৈছে তেতিয়া আপুনি তৎক্ষণাত অনতিপলমে আপুনি সার্ভিস প্রোভাইডার বা কাস্টমার কেয়াৰৰ লগত যোগাযোগ কৰক আপোনাৰ সমস্যাটো কাস্টমাৰ কেয়াৰৰ অধিকাৰীক জনাক হ'ব পাৰে আপোনাৰ মোবাইলৰ ক্লোন কোনোবাই তৈয়াৰ কৰি আছে আৰু এনেকুৱা যদি কোনোবাই কৰি আছে তেনেহলে সেই মুহূৰ্তত আপোনাৰ মোবাইলে বা সিমে হয়তো কাম কৰা বন্ধ কৰি দিয়ে সম্পূৰ্ণৰূপে কাম নকৰিবও পাৰে ইয়াৰ উপৰি যিকেইটা নম্বৰ আপোনাৰ বেংক একাউণ্টৰ লগত সংলগ্ন আছে সেই নম্বৰবিলাক বা আপোনাৰ আধাৰ কাৰ্ডত দিয়া নম্বৰটো যতে ততে শেয়াৰ নকৰাই ভাল যিকোনো এপছত আপুনি এই নম্বৰবিলাক কেতিয়াও ব্যৱহাৰ নকৰাটো উৎকৃষ্ট হ'ব ইয়াৰ উপৰি আজিকালি বহুতো স্কেম এনেকুৱা হৈ আছে স্কেমাৰে তেওঁলোকৰ কোম্পানী বনাই ৰাখিছে আৰু সেই কোম্পানীত বহুতো মানুহ নিয়োজিত কৰিছে ষ্টাফ ৰাখিছে আৰু সেই ষ্টাফবিলাকক গায়ে পঠিয়াই মানুহক লোভ দেখুৱাই লালসাত পেলাই মানুহৰ পৰা তেওঁলোকৰ ডাটাখিনি লৈ আছে সহজতে তেওঁলোকৰ পৰা আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ ফটো তেওঁলোকে লৈ মানুহৰ লগত স্কেম কৰা আৰম্ভ কৰিছে গতিকে যিকোনো মানুহক যিকোনো প্ৰকাৰে আপুনি আপোনাৰ লাগতিয়াল ডকুমেন্ট আপোনাৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড বা বেংক একাউণ্টৰ ডিটেইলছখিনি দিয়াৰ আগতে আপুনি এশবাৰ ভাবি চাব আপোনাৰ পৰা সংগ্ৰহ কৰা এই প্ৰাইভেট ডাটাবিলাক তেওঁলোকে ডাঙৰ কোম্পানীবিলাকত বহুত দামত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে আপুনি হয়তো ইয়াৰ গুৰুত্ব বুজি নাপাব যে মোৰ আধাৰ কাৰ্ডৰ পৰা কি কৰিব পাৰে মোৰটো বেংক একাউণ্টত একো নাই হয়তো আপোনাৰ নাই বেলেগ এজনৰ এনেকুৱা থাকিব পাৰে এনেকুৱা গাঁৱত দুখীয়া দৰিদ্ৰ মানুহৰ লগত সহজ সৰল মানুহৰ লগত এই ঘটনাবিলাক দিনে হ'বলৈ আৰম্ভ কৰিছে বহুতো নতুন ঘটনা পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে গতিকে আপোনাৰ পৰা আপোনাৰ পাৰ্সোনেল ডাটাখিনি সংগ্ৰহ কৰাৰ পিছত আপোনাৰ ডাটাখিনি যেতিয়া বেলেগ ডাঙৰ কোম্পানীৰ ওচৰত বিক্ৰী কৰা হ'ব তেতিয়া সেই কোম্পানীবিলাকৰ পৰা আপোনালৈ ফোন কল আহিব পাৰে আপোনাৰ নাম কোৱা হ'ব আপোনাৰ গাঁও বা আপোনাৰ সকলোখিনি ডিটেইলছ তেওঁলোকে এডভান্স ক'ব পাৰিব আপুনিও আচৰিত হৈ পৰিব আপোনাক বিভিন্ন ধৰণৰ অফাৰ বা লোভ দেখুৱাই আপোনাৰ পৰা তেওঁলোকে লুটিবলৈ আৰম্ভ কৰিব বিভিন্ন লিংক বা OTP আপোনাক যোগান ধৰিবলৈ ক'ব আৰু ইয়াৰ দ্বাৰা আপুনি তেওঁলোকৰ চক্ৰত সোমাই পৰিব ইয়াৰ উপৰি যদি আপোনাৰ ওচৰলৈ কিবা মেছেজ আহে OTP আহে বা কিবা লিংক আহে সেইবিলাক আপুনি ক্লিক কৰাৰ আগতে নিযুক্তিয়াকৈ এবাৰ ভেৰিফাই কৰি লওক কিয়নো সেই লিংক বা OTP আপুনি কাৰোবাৰ ওচৰত শ্বেয়াৰ কৰাৰ পিছত লিংকত ক্লিক কৰাৰ পিছত হয়তো আপোনাৰ সকলোখিনি প্ৰাইভেট ডাটা তেওঁৰ ওচৰলৈ গুচি যাব গতিকে এইবিলাক ঘটনা যদি আপোনাৰ লগত হৈছে আপোনাক সাৱধান হওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো সাৱধান আৰু সতৰ্ক হ'বলৈ সুযোগ কৰি দিয়ক এই বিষয়ে বেংকৰ তৰফৰ পৰা বিভিন্ন সজাগতামূলক কাৰ্যসূচী আপোনালোকে লোৱা পৰিলক্ষিত হয় তাৰ কাৰণে এই ভিডিঅ' পুৰণা হ'ব পাৰে কিবা গুৰুত্বহীন হ'ব পাৰে কিন্তু বহুত নজনা মানুহ এতিয়া আমাৰ দেশত আমাৰ সমাজত আছে এই সকলৰ বাবে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো পাৰিলে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে কোনো এই ফ্ৰড সকলৰ চক্ৰত বলি হ'বলগীয়া নহয় গতিকে আজিৰ ভিডিঅ'ত জনালো আপোনালোকক কি প্ৰকাৰে আপোনাৰ লগত ফ্ৰড হ'ব পাৰে নতুনকৈ সাইবাৰ ক্ৰাইম কিদৰে বাঢ়িবলৈ আৰম্ভ কৰিছে কি প্ৰকাৰে সাইবাৰ ক্ৰাইম নতুনকৈ তেওঁলোকে আৱিষ্কাৰ কৰি আছে ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ নতুনকৈ চাই থাকিলে পেজটো ফলো কৰিব আৰু ভিডিঅ'টো ভাল